অহাকালিৰ পৰা আমাৰ ইস্তেমাখন আৰম্ভ হ'ব। আজি দেখা গৈছে আমাৰ ইছলামধৰ্মী লোকসকলে অসমৰ বিভিন্ন ঠাইৰ পৰা, অকল অসমৰে নহয় ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা 2-এজন মানুহ হয়তো আহিছে, কিন্তু অসমৰ প্ৰত্যেকখন জিলাৰ পৰাই আমাৰ ইয়াতে আজি আমি দেখিবলৈ পাইছোঁ মানুহ অলৰেডি কিছুমান মানুহ আহিছে আৰু ৰাতিৰ পিছত কমপ্লিট মানুহ প্ৰায় আহিবই, প্ৰায় 1-2 লাখ মানুহ সমাগত হ'ব আমাৰ এই ইস্তেমাখনত। আমি ভাবোঁ যে আমাৰ এইটো এটা ধৰ্মৰ বিষয়ে কিছুমান মানুহ আছে আমাৰ মাজত ধৰ্মৰ বিষয়ে সিমান এটা জ্ঞাত নহয়। আমাৰ এই ইস্তেমাৰ জৰিয়তে সেইবিলাক মানুহ ধৰ্মৰ বিষয়ে জানিব আৰু আমাৰ নামাজ কি বস্তু, এই নামাজটো তাৰমানে 5 ওয়াক্ত যাতে পঢ়িব পাৰে আৰু আমাৰ অসমখনক যাতে এটা সুশৃংখলভাৱে চলাই লৈ যাব পাৰে, হিন্দু মুছলমানৰ মাজত যাতে কোনো ভাতৃত্ববোধ ৰক্ষা হয়, সেইটো লৈ আমাৰ আজি এই ইস্তেমাখনৰ মানে মূল উদ্দেশ্য। আয়োজন কৰা হৈছে আমাৰ ধৰক এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ মন্দিয়া সমষ্টিৰ ৰামাপাৰা গাঁও পঞ্চায়ত প্লাছ সোণাবাৰী গাঁও পঞ্চায়তৰ মাজামাজি ঠাইখনত। এইখিনি জাগাৰ নাম হ'ল চাউৰাবাটা বুলি কয়। আমি ধৰক এনেকুৱা এটা আইডিয়া আমাৰ হৈছে যে ইয়াতে মোটামুটি 2 লাখমান মানুহ সমাগত হ'ব আৰু আমাৰ বিভিন্ন দিশত যান বাহনৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত আমাৰ ভলণ্টিয়াৰ দিয়া হৈছে। প্ৰশাসনৰ ফালৰ পৰা আমাৰ এইটো ধৰ্ম কামত প্ৰশাসন নালাগে, তথাপি ধৰক যিহেতু পাৰ্মিশ্যন আছে হয়তো কোনোবা প্ৰশাসন আহিব পাৰে, কিন্তু তেখেতসকলে এটা আহিলে বহি থাকিব, কোনো প্ৰশাসনৰ দৰকাৰ নাই। ইয়াতে আমাৰ ভলণ্টিয়াৰসকলে কমপ্লিট কাম চলাই লৈ যাব। নহয়, আমাৰ ইয়াত মানে দক্ষিণ বৰপেটা ডিষ্ট্ৰিক্টৰ ইয়াত দিনীয় ইস্তেমাৰ আয়োজন কৰা হৈছে। সেয়েহে আজি আমাৰ ইস্তেমাৰ কাম শেষেই হ'ল। কালিৰ পৰা আমাৰ মূল ইস্তেমা আৰম্ভ হ'ব 3-দিনীয়া কাৰ্যসূচীৰে। তো আমাৰ গোটেই অসমৰ মোৰ বিশেষকৈ এটা আহ্বান ইছলাম ধৰ্মী ভাই বন্ধুসকলক যাতে ইস্তেমাত আহি কিনে অংশগ্ৰহণ কৰে আৰু মানে এইখিনি। আৰু ইয়াত মানে আপোনাৰ থকা খোৱাৰ সকলো ব্যৱস্থা কৰা হৈছে। আমাৰ ইয়াত ৰাতি থকাৰ কাৰণেও ঠাই বনোৱা হৈছে, যাতে সিহঁতে থাকিব পাৰে আৰামে, আৰু মানে খোৱা লোৱা চব ব্যৱস্থা আছে। আৰু আমাৰ লোকেশ্যনটো হ'ল আপোনাৰ এই আমাৰ মন্দিয়া সমষ্টি, মন্দিয়াৰ পৰা ডাইৰেক্ট এক ৰুটেৰে দি আহি পশ্চিম ফালে আহিলে এই ৰুটতে আহিব। এইটো চহৰ এলেকা হয়, তথাপি এতিয়া আপুনি যিকোনো যেনেকৈ চাই সেনেকৈ আহিব। বাইক লৈ আহিব পাৰে, 4 চকীয়া লৈ আহিব পাৰে, বা বাছৰ ব্যৱস্থাও আছে, বাছো আহে, আমাৰ বৰপেটাৰ পৰাও বাছ আহে। তো অহাৰ কোনো অসুবিধা নহয়। আপোনালোকে ইয়াত আহক, বেছিকৈ বেছি মানুহ আহি কিনে আমাৰ ইস্তেমাত অংশগ্ৰহণ কৰক, আৰু যাতে আমাৰ এই দিন আমাৰ নামাজ বস্তুটো কি সেইটো যাতে কায়েম কৰিব পাৰোঁ। আমি আচলতে ইছলাম ধৰ্মৰ মানুহ হ'লে কি হ'ব, আমি বহুতেই নাজানো যে আমাৰ ধৰ্মৰ বিষয়ে কি কৈছে, আমাৰ ৰচুলে কি কৈছে বা কোৰাণত কি কৈছে। সেয়ে ইয়াত আহি আমি অংশগ্ৰহণ কৰিলে 3 দিন থাকিলেই আমি গম পাম। আমাৰ আলেম উলামাসকলে আমাক জ্ঞানবিলাক দিব কোৰাণ হাদিছৰ পৰা। এতিয়া ধৰক আমাৰ বৰপেটা টাউনৰ পৰা আহিছে, বেলেগ ডিষ্ট্ৰিক্টৰ পৰাও আহিছে, গোটেই অসমৰ পৰাই আহিছে, বাহিৰৰ পৰাও কিছু আহিছে, আলেম উলামা আহিছে বা আৰু আহিব।